Hello everyone, welcome to my YouTube channel. আজি মই আহিছো শিৱসাগৰৰ নাজিৰাত অৱস্থিত অগ্নিনাভ শিৱ মন্দিৰলৈ। হয়তো আপোনালোক সকলোৱে এই মন্দিৰৰ কথা গম পায়। এই মন্দিৰত দূৰ-দূৰণিৰ পৰা হাজাৰ হাজাৰ ভক্তই বহুতো আশা লৈ অগ্নিনাভ বাবাক দৰ্শন কৰিবলৈ আহে। সেয়ে আজি ময়ো আহিছো বাবাক দৰ্শন কৰিম বুলি। এই মন্দিৰভাগৰ বিশেষত্ব এয়ে যে এই মন্দিৰত এগছ ৰাজহুৱা বন্তি জ্বলাই আৰু এই ৰাজহুৱা বন্তিত সেৱা ল'লে বা যিসকলে দৰ্শন কৰিবলৈ আহিব নোৱাৰে তেওঁলোকে ঘৰতে অনলাইন যোগে ৰাজহুৱা বন্তিত সেৱা ল'লেও মনৰ আশা পূৰণ হোৱা বুলি শুনিছো। আৰু সেইবাবে অগ্নিনাভ শিৱ মন্দিৰক ডিজিটেল মন্দিৰ বুলিও কোৱা হয়। 5 বছৰ 10 বছৰ ধৰি বহুতো সন্তান নোহোৱা মহিলাই এই অগ্নিনাভ বাবাৰ ওচৰত সেৱা লৈ সন্তান প্ৰাপ্তি হোৱা বুলি ফেচবুক লাইভত দেখি আহিছো। এই মন্দিৰভাগত বাবাৰ ওচৰত পবিত্ৰ মনেৰে সেৱা ল'লে বাবাই মনৰ আশা পূৰণ কৰে। সেয়েহে আজি ময়ো আহিলো। বহুদিনৰ পৰাই ভাবি আছিলো বাবাক দৰ্শন কৰিম বুলি। আজি ফাইনেলি বাবাৰ আশীৰ্বাদত আহিলো। বাবাই এইখিনি সহায় কৰিছে ইয়াত আহিবৰ কাৰণে। আৰু ইয়াত আহি দেখা পালো অগণন ভক্তই আহি ইয়াত লাইন পাতি বাবাক দৰ্শন কৰিবলৈ ৰৈ আছে। এতিয়া আমি লাইনতে আছো। আৰু এই মন্দিৰ ভাগ ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে খোলা থাকে। আৰু এই মন্দিৰ ভাগ শনিবাৰ আৰু বুধবাৰে বন্ধ থাকে। আৰু এইগৰাকীয়ে হৈছে এই মন্দিৰ ভাগৰ মূল আইগৰাকী শ্ৰীমতী শিখা মজুমদাৰ। তেখেতে এই মন্দিৰ ভাগ নিজৰ ঘৰতে স্থাপন কৰিছিলে। আচলতে তেওঁৰ এই মন্দিৰ ভাগ ব্যক্তিগত হয়। সকলোৱে সেৱা লৈ আছে তেখেতক। বাবাৰ আশীৰ্বাদ হিচাপে এই চাকিগছিৰ পৰা অকণমান তেল নিজ ঘৰত চাকি জ্বলাবৰ কাৰণে লৈ আহিব পাৰে। ময়ো ললো অকণমান, সকলোৱে লৈ আছে। এয়া হৈছে বাবাৰ প্ৰসাদ। বাবাক দৰ্শন কৰা হৈ গ'ল। এতিয়া ঘৰলৈ যাব ওলাই আহিছো। মন্দিৰত আহি থাকোঁতে বাবাৰ ফটো ইয়াত বিক্ৰী কৰি থকা হৈছে। তাৰ পৰা এখন ময়ো ললো। এতিয়া বাবাক লৈ ঘৰলৈ গৈ আছো। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।